ঘটনাটো কালি ৰাতিয়ে আৰম্ভ হোৱা ছাৰ। কি ঘটনা? মানে মই কালি ৰাতি দাদাৰ বিয়াখনৰ কথা আলোচনা কৰিবলৈ ধৰিছিলোঁ। চলি আছে কৰোণা কাল, আহি আছে ইলেকশ্যনৰ কাল। এতিয়া আমাৰ পুলিচৰ সেইবোৰত মনোনিৱেশ কৰাৰ সময় নে দাদাৰ বিয়াত মনোনিৱেশ কৰাৰ সময়? আপুনি যুক্তিৰ কথাটো ক'ব দেই। বিয়াৰ কথাত মাথা নামাৰে সেইটোত মোৰ আপত্তি নাই। আপত্তি নাই যদি ছাৰৰ কিয় টাইম ৱেষ্ট কৰি আছ? ছাৰ আমাৰ বলক বলক। ছাৰ ৰ'ব, কাহিনী আৰম্ভ হ'বহে। এই তোৰ এতিয়া বুঢ়িয়া সাধু শুনি থকা আমাৰ সময় নাই। আমাৰ কানি কাপোৰ ক'লা হ'ল, আমি থানালৈ যাওঁ বলক। কওকচোন বৌ, কি কাহিনী? তেখেতৰ কথা শুনিবলৈ সময়েই নাই। যিহে নাকৰ শব্দ, মৰ টোপনি মানে। নাকৰ শব্দ পুৰুষত্বৰ লক্ষণ। সেইটো কমপ্লেইন দিয়াৰ কথা নেকি? ছাৰৰো নাকৰ শব্দ হয়? এই মোৰ নহয়। ন কিছুমানৰ নহয় বাৰু। মই নাকৰ শব্দত কমপ্লেইন দিয়া নাই। যদি তোমাৰ একো কমপ্লেইনে নাই, ছাৰৰ কিয় টাইম লছ কৰি আছা? ছাৰ বলক। ছাৰ ৰাতি 12টামান বাজিছে, সাৰ পাই দেখিলো হোৱাটছআপত কাৰোবালে মেছেজ দি আছে। কালৈ দিছে? ঘুমৰ ফাকটোতো তাতে। যিহে মুখত ভুৱন ভুলোৱা হাঁহি। ৰাতি 12টামান বাজিছে, কোন বোৱাৰীৰ লগত জানো মেছেজ দিয়া দি কৰি আছে? অকল ৰাতিয়ে নে? ৰাতিপুৱা ভাত দিছো, ভাতৰ পাতত বহিও হোৱাটছআপত মেছেজ দিয়া দি। সোধকচোন ছাৰ। কালৈ মেছেজ কৰি আছে? আমাৰ নাই নহয় কোনো। কি কথা কবলৈ আহিছে? ছাৰ মোবাইলটো চেক কৰকচোন, ওলাই পৰিব। এৰা ছাৰে মোৰ কিয় মোবাইল চেক কৰিব? তেনেহলেনো কালৈনো মেছেজ কৰি আছে? আমাৰ ডিপাৰ্টমেণ্টৰ হোৱাটছআপ গ্ৰুপ এটা নাই জানো? তাতে কথা পাতি আছিলো। আপোনাৰ সেই ডিপাৰ্টমেণ্টত ময়ো কাম কৰোঁ। মোৰ লগত তেনেকুৱা গ্ৰুপ নাই। থাকি ছাৰ কোনোবা চাগে বোৱাৰীৰ লগত কথা পাতি আছিলে। এই ছাৰৰ আগত তেনেকুৱা 420 কথা নকবা। চন্দ্ৰত দাগ থাকিব পাৰে, কিন্তু কে চৰিত্ৰত দাগ নাপাবা। ভাল পাইছেনে? কি হৈছিলনো? মানে সুস্মিতা, যিটো কওঁ একেবাৰে অন্তৰেদি কওঁতো, মানে কেৰেক্টাৰটোত যেতিয়া সোমাই গলো, তোমাৰ কংসৰ উশাহটো আৰু মোৰ উশাহটো কৰবাত কিবা নিমিলিল নেকি? পাকঘৰণি খাই কিবা মোৰটো আচন্দাই কৰি গ'ল। আপোনাৰ কফো হৈছে, কফ চিৰাপ খাব। হয় নে নহয় ছাৰ? আপুনি কওকচোন। এই সন্মুখৰ বোৱাৰীগৰাকীক মই 2-3 দিন দেখা নাই। তেখেতৰ খবৰ লোৱাটো মোৰ দায়িত্ব হয় নে নহয়? হৰি লোকৰ ঘৈণীয়েকৰ দায়িত্ব দি থৈ গৈছে আপোনাক। এই পলিটিকেল লিডাৰৰ নিচিনা কথাৰ পাক বেলেগ ফালে নিনিবা। দেখিছা ছাৰ ব্যৱহাৰ? দেখিছে সদায় এনেকুৱা ব্যৱহাৰ ছাৰ। নিগেটিভৰ ওপৰত নিগেটিভ পইণ্ট উলিয়াই আছে মোৰ। তই যে মোৰ গাত হাত উঠালি, সেইটো বস্তু কি হ'ব? মোৰ বুখাৰ ছাৰ। নাই ছাৰ, বামুণ মাতক মই পৰাচিত হ'ব লাগিব ছাৰ। নহয় ছাৰ, একেবাৰে গুকাত মিছা কথা কৈছে। তই ভাগৱতৰ শপত খাব পাৰিবি? কিহৰ কাৰণে মই ভাগৱতত শপত খাম? তই খাব লাগিব। যাওক আনক আনক, এতিয়াই খাম যাওক। ছাৰ আপুনি চেল্ফ নেমাৰিব, ৰ'ব। ছাৰ আপুনি থাকোতে আজি ফাইচালা হ'ব লাগিব। হয় গুৱাহাটী, নহয় ৰঙামাটি। ছাৰ ঘটনাটো কালি ৰাতিয়ে আৰম্ভ হোৱা ছাৰ। কি ঘটনা? মানে মই কালি ৰাতি দাদাৰ বিয়াখনৰ কথা আলোচনা কৰিবলৈ ধৰিছিলোঁ। চলি আছে কৰোণা কাল, আহি আছে ইলেকশ্যনৰ কাল। এতিয়া আমাৰ পুলিচৰ সেইবোৰত মনোনিৱেশ কৰাৰ সময় নে দাদাৰ বিয়াত মনোনিৱেশ কৰাৰ সময়? আপুনি যুক্তিৰ কথাটো ক'ব দেই। বিয়াৰ কথাত মাথা নামাৰে সেইটোত মোৰ আপত্তি নাই। আপত্তি নাই যদি ছাৰৰ কিয় টাইম ৱেষ্ট কৰি আছ? ছাৰ আমাৰ বলক। বলক। ছাৰ ৰ'ব, কাহিনী আৰম্ভ হ'বহে। এই তোৰ এতিয়া বুঢ়িয়া সাধু শুনি থকা আমাৰ সময় নাই। আমাৰ কানি কাপোৰ ক'লা হ'ল, আমি থানালৈ যাওঁ বলক। কওকচোন বৌ, কি কাহিনী? তেখেতৰ কথা শুনিবলৈ সময়েই নাই।
যিহে নাকৰ শব্দ মৰ টোপনি মানে নাকৰ শব্দ পুৰুষত্বৰ লক্ষণ সেইটো কমপ্লেইন দিয়াৰ কথা নেকি ছাৰৰো নাকৰ শব্দ হয় এই মোৰ নহয় ন কিছুমানৰ নহয় বাৰু মই নাকৰ শব্দত কমপ্লেইন দিয়া নাই যদি তোমাৰ একো কমপ্লেইনে নাই ছাৰক কিয় টাইম লছ কৰি আছা ছাৰ বোলো ছাৰ ৰাতি 12টামান বাজিছে সাৰ পাই দেখিলো হোৱাটছআপত কাৰোবালে মেছেজ দি আছে কালৈ দিছে গুমৰ ফাকটোতো তাতে যিহে মুখত ভুৱন ভুলোৱা হাঁহি ৰাতি 12টামান বাজিছে কোন বোৱাৰীৰ লগত জানো মেছেজ দিয়া দি কৰি আছে অকল ৰাতিয়ে নে ৰাতিপুৱা ভাত দিছো ভাতৰ পাতত বহিও হোৱাটছআপত মেছেজ দিয়া দি সোধকচোন ছাৰ কালৈ মেছেজ কৰি আছে আমাৰ নাই নহয় কোনো কি কথা কবলৈ আহিছে ছাৰ মোবাইলটো চেক কৰকচোন ওলাই পৰিব এৰা ছাৰে মোৰ কিয় মোবাইল চেক কৰিব তেনেহ'লেনো কালৈনো মেছেজ কৰি আছে আমাৰ ডিপাৰ্টমেণ্টৰ হোৱাটছআপ গ্ৰুপ এটা নাই জানো তাতে কথা পাতি আছিলো আপোনাৰ সেই ডিপাৰ্টমেণ্টত ময়ো কাম কৰোঁ মোৰ লগত এনেকুৱা গ্ৰুপ নাই থাকি ছাৰ কোনোবা চাগে বোৱাৰীৰ লগত কথা পাতি আছিলে এই ছাৰৰ আগত তেনেকুৱা 420 কথা নকবা চন্দ্ৰত দাগ থাকিব পাৰে কিন্তু কে চৰিত্ৰত দাগ নাপাবা ভাল পাইছেনে কি হৈছিলনো মানে সুস্মিতা যিটো কওঁ একেবাৰে অন্তৰেদি কওঁতো মানে কেৰেক্টাৰটোত যেতিয়া সোমাই গলো তোমাৰ কংসৰ উশাহটো আৰু মোৰ উশাহটো ক'ৰবাত কিবা নিমিলিল নেকি পাকঘৰণি খাই কিবা মূৰটো আচন্দাই কৰি গ'ল আপোনাৰ কফো হৈছে কফ চিৰাপ খাব হয়নে নহয় ছাৰ আপুনিয়ে কওকচোন এই সন্মুখৰ বোৱাৰীগৰাকীক মই 2-3 দিন দেখা নাই তেখেতৰ খবৰ লোৱাটো মোৰ দায়িত্ব হয়নে নহয় হৰি দুপৰ ঘৈণীয়েকৰ দায়িত্ব দি থৈ গৈছে আপোনাক এই পলিটিকেল লিডাৰৰ নিচিনা কথাৰ পাক বেলেগ ফালে নিনিবা দেখিছা ছাৰ ব্যৱহাৰ দেখিছে সদায় এনেকুৱা ব্যৱহাৰ ছাৰ নিগেটিভৰ ওপৰত নিগেটিভ পইণ্ট উলিয়াই আছে মোৰ তই যে মোৰ হাত উঠালে সেইটো বস্তু কি হ'ব মুখ গুখাই ছাৰ ছাৰ বামুণ মাতক মই পৰাচিত হ'ব লাগিব ছাৰ নহয় ছাৰ একেবাৰে গুকাত মিছা কথা কৈছে তই ভাগৱতৰ শপত খাব পাৰিবি কিহৰ কাৰণে মই ভাগৱতত শপত খাম তই খাব লাগিব যাওক আনক আনক এতিয়াই খাম যাওক ছাৰ আপুনি চেল্ফ নেমাৰিব ৰ'ব ছাৰ আপুনি থাকোতে আজি ফাইচালা হ'ব লাগিব হয় গুৱাহাটী নহয় ৰঙামাটি ছাৰ ঘটনাটো কালি ৰাতিয়ে আৰম্ভ হোৱা ছাৰ কি ঘটনা মানে মই কালি ৰাতি দাদাৰ বিয়াখনৰ কথা আলোচনা কৰিবলৈ ধৰিছিলো চলি আছে কৰোণা কাল আহি আছে ইলেকশ্যনৰ কাল এতিয়া আমাৰ পুলিচৰ সেইবোৰত মনোনিৱেশ কৰাৰ সময় নে দাদাৰ বিয়াত মনোনিৱেশ কৰাৰ সময় আপুনি যুক্তিৰ কথাটো ক'ব দেই বিয়াৰ কথাত মাথা নামাৰে সেইটোত মোৰ আপত্তি নাই আপত্তি নাই যদি ছাৰৰ কিয় টাইম ৱেষ্ট কৰি আছ ছাৰ আমাৰ বলক ছাৰ ৰ'ব কাহিনী আৰম্ভ হ'বহে এই তোৰ এতিয়া বুঢ়িয়া খাটো শুনি থকা আমাৰ সময় নাই আমাৰ কানি কাপোৰ ক'লা হ'ল আমি থানালৈ যাওঁ বলক
কওকচোন বৌ কি কাহিনী তেখেতৰ কথা শুনিবলৈ সময়েই নাই যিহে নাকৰ শব্দ মৰ টোপনি মানে নাকৰ শব্দ পুৰুষত্বৰ লক্ষণ সেইটো কমপ্লেইন দিয়াৰ কথা নেকি ছাৰৰো নাকৰ শব্দ হয় এই মোৰ নহয় ন কিছুমানৰ নহয় বাৰু মই নাকৰ শব্দত কমপ্লেইন দিয়া নাই যদি তোমাৰ একো কমপ্লেইনে নাই ছাৰক কিয় টাইম লছ কৰি আছা ছাৰ বোলে ছাৰ ৰাতি 12টামান বাজিছে সাৰ পাই দেখিলো হোৱাটছআপত কাৰোবালে মেছেজ দি আছে কালৈ দিছে ঘুমৰ ফাকটোতো তাতে যিহে মুখত ভুৱন ভুলোৱা হাঁহি ৰাতি 12টামান বাজিছে কোন বোৱাৰীৰ লগত জানো মেছেজ দিয়া দি কৰি আছে অকল ৰাতিয়ে নে ৰাতিপুৱা ভাত দিছো ভাতৰ পাতত বহিও হোৱাটছআপত মেছেজ দিয়া দি সোধকচোন ছাৰ কালৈ মেছেজ কৰি আছে আমাৰ নাই নহয় কোনো কি কথা কবলৈ আহিছে ছাৰ মোবাইলটো চেক কৰকচোন ওলাই পৰিব এৰা ছাৰে মোৰ কিয় মোবাইল চেক কৰিব তেনেহ'লেনো কালৈনো মেছেজ কৰি আছে আমাৰ ডিপাৰ্টমেণ্টৰ হোৱাটছআপ গ্ৰুপ এটা নাই জানো তাতে কথা পাতি আছিলো আপোনাৰ সেই ডিপাৰ্টমেণ্টত ময়ো কাম কৰোঁ মোৰ লগত তেনেকুৱা গ্ৰুপ নাই থাকি ছাৰ কোনোবা চাগে বোৱাৰীৰ লগত কথা পাতি আছিলে এই ছাৰৰ আগত তেনেকুৱা 420 কথা নকবা চন্দ্ৰত দাগ থাকিব পাৰে কিন্তু কে চৰিত্ৰত দাগ নাপাবা ভাল পাইছেনে কি হৈছিলনো মানে সুস্মিতা যিটো কওঁ একেবাৰে অন্তৰেদি কওঁতো মানে কেৰেক্টাৰটোত যেতিয়া সোমাই গলো তোমাৰ কংসৰ উশাহটো আৰু মোৰ উশাহটো কৰবাত কিবা নিমিলিল নেকি পাকঘৰণি খাই কিবা মূৰটো আচন্দাই কৰি গ'ল আপোনাৰ কফো হৈছে কফ চিৰাপ খাব